কিয় পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছো। পদত্যাগ কৰাটো সঁচা, তাতকে এতিয়া মই বেছি কথা ক'ব বিচৰা নাই, কিন্তু মই এষাৰ কথা আপোনালোকক কৈ দিছো, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছো। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছো। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া ৰাতি বেছি দেৰিটো হোৱা নাই, মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। কিবা ৰাজনৈতিক সিদ্ধান্ত ল'ব নেকি নতুনকে? ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাটো উপন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে। হয়, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছো সেইটো মই আপোনালোকক জনাইছো। বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতি, তেনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে। কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব সেইটো মই আপোনালোকক কৈ দিম। দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে, গতিকে যেতিয়াই দলটো অকমান ভাল দিন আহিব লৈছে সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে। পোনপটীয়া ভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে, তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকে দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছো। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম।